নমস্কাৰ এতিয়া বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী আজি ঘোষণা কৰা হ'ব নগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ নাম টিকট বঞ্চিত সাংসদক দিয়া হ'ব গুৰুত্বপূৰ্ণ দায়িত্ব সকলো সাংসদৰ সৈতে কথা পাতি সিদ্ধান্ত লোৱা হৈছে বাজপাই ভৱনত এক সংবাদ মেলতে ঘোষণা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে বিজেপিয়ে অৱতীৰ্ণ হোৱা 10খন আসনতে বিজয় লাভ কৰিব বুলি দাবী কৰিছে আৰু লগতে কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে তীব্ৰ কটাক্ষ কৰিছে ৰাম মাধৱে এআইডিএফৰে মিলি কংগ্ৰেছে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বুলিও কটাক্ষ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে তিনিবাৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আনহাতে উত্তৰ পূবৰ নিৰ্বাচনৰ দায়িত্ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছে বুলিও মন্তব্য কৰিলে ৰাম মাধৱে दस स्थानों से चुनाव लड़ेगी और हमारे साथी दल एजीपी और बीपीएफ बाकी 4 सीटों पे लड़ेंगे पूरे नॉर्थ ईस्ट में बीजेपी स्वयं 18 सीट्स पर कंटेस्ट करेगी कांग्रेस पार्टी एक अनहोली अलायंस में यूडीएफ के साथ मिलकर बीजेपी को सामना करने का कोशिश कर रहा है और इस अनहोली अलायंस को जरूर असम की जनता रिजेक्ट करेगी ये पूरा भरोसा हमको है हम तो मानकर चल रहे हैं कि 10 के 10 सीट बीजेपी जीतेगी असम में कम से कम 3 बार असम में और बाकी अन्य नॉर्थ ईस्टर्न स्टेट्स में दौरा होगा पहला विजिट तो इसी आने वाले सप्ताह में ही होने वाला है 30 तारीख को प्रधानमंत्री नॉर्थ ईस्ट में आ रहे हैं उसके बाद अप्रैल में भी 2 बार उनका प्रवास नॉर्थ ईस्ट में होगा असम में और अन्य राज्यों में उनके अलावा राष्ट्रीय अध्यक्ष श्री अमित शाह भी विस्तृत प्रवास प्रचार के लिए नॉर्थ ईस्ट में असम सहित करेंगे और भी कुछ केंद्रीय नेता आएंगे और इफाले आरपी शर्मा जी किछु मंतव्य करिছিল हे मंतव्य प्रतिक्रिया प्रकाश करिছে मंत्री डॉक्टर हिमंत बिश्व शर्माय মই ভাবো যে ৰাইজে অসমৰ জনসাধাৰণে আমাৰ গুটে কেজন প্ৰাৰ্থীকে আদৰি লৈছে আৰু আমাৰ আটাই কেজন প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব ব্যক্তিৰ বিতৰ্কত নোযোৱা ভাল কাৰণ ব্যক্তিৰ সকলোৰে মত প্ৰকাশৰ স্বাধীনতা থাকে আমি এটো চাব লাগে যে ৰাইজে কাক ভোট দিব কাৰণ ইলেকশ্যনটো ব্যক্তিক লৈ নহয় ৰাইজক লৈ হ'ব ভাল আপোনালোকে এটা কথা নিশ্চিত থাকক যে নৰ্থ ইষ্টৰ পৰা আমি 19ৰ পৰা 20খন আসন পাম 10খনটো খুব ৰিয়েলিষ্টিক 10খন হবই 11খন হোৱাৰো সম্ভাৱনা আছে কংগ্ৰেছ আৰু ইউডিএফৰ নেক্সাস থাকা নাথাকটো ডাঙৰ কথা নহয় দুইটা দলেই তুষ্টিকৰণৰ ৰাজনীতি কৰে গতিকে দে শেয়াৰ্ড কমন আইডিঅলজি